ভাৰতবৰ্ষৰ ভোটদাতা ৰাইজে বিজেপি নেতৃত্বাধীন আমাৰ NDA তেখেতসকলে আন্তৰিকতাৰ সমৰ্থন জনাইছিল। ইতিমধ্যে ভোট গণনাত এই কথাবিলাক পোহৰলৈ আহিছে আৰু কেৱল ৩-৪ ৰাউণ্ড ভোট গণনাই হৈছে আৰু বহু বাকী আছে। গতিকে আপোনালোকে অপেক্ষা কৰিব লাগিব আৰু আমাৰ জয় নিশ্চিত। ভাৰতবৰ্ষৰ ভোটদাতা ৰাইজে বিজেপি নেতৃত্বাধীন আমাৰ NDA তেখেতসকলে আন্তৰিকতাৰ সমৰ্থন জনাইছিল। ইতিমধ্যে ভোট গণনাত এই কথাবিলাক পোহৰলৈ আহিছে আৰু কেৱল ৩-৪ ৰাউণ্ড ভোট গণনাই হৈছে আৰু বহু বাকী আছে। গতিকে আপোনালোকে অপেক্ষা কৰিব লাগিব আৰু আমাৰ জয় নিশ্চিত। ভাৰতবৰ্ষৰ ভোটদাতা ৰাইজে বিজেপি নেতৃত্বাধীন আমাৰ NDA তেখেতসকলে আন্তৰিকতাৰ সমৰ্থন জনাইছিল। ইতিমধ্যে ভোট গণনাত এই কথাবিলাক পোহৰলৈ আহিছে আৰু কেৱল ৩-৪ ৰাউণ্ড ভোট গণনাই হৈছে আৰু বহু বাকী আছে। গতিকে আপোনালোকে অপেক্ষা কৰিব লাগিব আৰু আমাৰ জয় নিশ্চিত। ভাৰতবৰ্ষৰ ভোটদাতা ৰাইজে বিজেপি নেতৃত্বাধীন আমাৰ NDA তেখেতসকলে আন্তৰিকতাৰ সমৰ্থন জনাইছিল। ইতিমধ্যে ভোট গণনাত এই কথাবিলাক পোহৰলৈ আহিছে আৰু কেৱল ৩-৪ ৰাউণ্ড ভোট গণনাই হৈছে আৰু বহু বাকী আছে। গতিকে আপোনালোকে অপেক্ষা কৰিব লাগিব আৰু আমাৰ জয় নিশ্চিত। ভাৰতবৰ্ষৰ ভোটদাতা ৰাইজে বিজেপি নেতৃত্বাধীন আমাৰ NDA তেখেতসকলে আন্তৰিকতাৰ সমৰ্থন জনাইছিল। ইতিমধ্যে ভোট গণনাত এই কথাবিলাক পোহৰলৈ আহিছে আৰু কেৱল ৩-৪ ৰাউণ্ড ভোট গণনাই হৈছে আৰু বহু বাকী আছে। গতিকে আপোনালোকে অপেক্ষা কৰিব লাগিব আৰু আমাৰ জয় নিশ্চিত। ভাৰতবৰ্ষৰ ভোটদাতা ৰাইজে বিজেপি নেতৃত্বাধীন আমাৰ NDA তেখেতসকলে আন্তৰিকতাৰ সমৰ্থন জনাইছিল। ইতিমধ্যে ভোট গণনাত এই কথাবিলাক পোহৰলৈ আহিছে আৰু কেৱল ৩-৪ ৰাউণ্ড ভোট গণনাই হৈছে আৰু বহু বাকী আছে। গতিকে আপোনালোকে অপেক্ষা কৰিব লাগিব আৰু আমাৰ জয় নিশ্চিত। ভাৰতবৰ্ষৰ ভোটদাতা ৰাইজে বিজেপি নেতৃত্বাধীন আমাৰ NDA তেখেতসকলে আন্তৰিকতাৰ সমৰ্থন জনাইছিল। ইতিমধ্যে ভোট গণনাত এই কথাবিলাক পোহৰলৈ আহিছে আৰু কেৱল ৩-৪ ৰাউণ্ড ভোট গণনাই হৈছে আৰু বহু বাকী আছে। গতিকে আপোনালোকে অপেক্ষা কৰিব লাগিব আৰু আমাৰ জয় নিশ্চিত। ভাৰতবৰ্ষৰ ভোটদাতা ৰাইজে বিজেপি নেতৃত্বাধীন আমাৰ NDA তেখেতসকলে আন্তৰিকতাৰ সমৰ্থন জনাইছিল। ইতিমধ্যে ভোট গণনাত এই কথাবিলাক পোহৰলৈ আহিছে আৰু কেৱল ৩-৪ ৰাউণ্ড ভোট গণনাই হৈছে আৰু বহু বাকী আছে। গতিকে আপোনালোকে অপেক্ষা কৰিব লাগিব আৰু আমাৰ জয় নিশ্চিত। ভাৰতবৰ্ষৰ ভোটদাতা ৰাইজে বিজেপি নেতৃত্বাধীন আমাৰ NDA তেখেতসকলে আন্তৰিকতাৰ সমৰ্থন জনাইছিল। ইতিমধ্যে ভোট গণনাত এই কথাবিলাক পোহৰলৈ আহিছে আৰু কেৱল ৩-৪ ৰাউণ্ড ভোট গণনাই হৈছে আৰু বহু বাকী আছে। গতিকে আপোনালোকে অপেক্ষা কৰিব লাগিব আৰু আমাৰ জয় নিশ্চিত।